নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতবৰ্ষত সংখ্যালঘুৰ অধিকাৰ খৰ্ব হৈছে। বুলডোজাৰেৰে ঘৰ ভঙা আৰু মাদ্ৰাছা ভঙা দেশত এতিয়া সাধাৰণ কথা হৈ পৰিছে। সদনত এইদৰে গৰজি উঠিল সমাজবাদী পাৰ্টিৰ সাংসদ ইকৰা চৌধুৰী। লোকসভাত সমাজবাদী পাৰ্টিৰ সাংসদ ইকৰা চৌধুৰীৰ উদাত্ত ভাষণ। সদনত সংবিধান চৰ্চা আলোচনাত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে আৰু ইয়াত নিজৰ ভাষণ প্ৰসংগত কয় যে ভাৰতবৰ্ষত সংখ্যালঘুৰ অধিকাৰ খৰ্ব হৈছে। বুলডোজাৰেৰে ঘৰ ভঙা আৰু মাদ্ৰাছা ভঙা দেশত এতিয়া সহজ হৈ পৰিছে। কম সংখ্যক সংখ্যালঘুৰ অধিকাৰ পাবলৈ মাত মাতিব লগা হৈছে আৰু বাংলাদেশত সংখ্যালঘুৰ ওপৰত হৈ থকা অত্যাচাৰকৰ নিন্দা সাংসদগৰাকীৰ। তেওঁ এই সন্দৰ্ভত কয় যে কেৱল বাংলাদেশতে নহয়, ভাৰতৰ সংখ্যালঘুৰ ওপৰতো চলিছে অত্যাচাৰ। লোকসভাত সমাজবাদী পাৰ্টিৰ সাংসদ ইকৰা চৌধুৰীয়ে নিজৰ ভাষণ প্ৰসংগত এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ শ্ৰীভূমি জিলাত আৰক্ষী কনিষ্টবলৰ সৈতে ভয়ংকৰ কাণ্ড কৰা অভিজিত শব্দকৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত আহত হৈছে অভিজিত শব্দকৰ। আৰক্ষী কনিষ্টবলৰ প্ৰাণ লোৱা অপৰাধীলৈ এইবাৰ অসম আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত আহত হৈছে অভিজিত শব্দকৰ। শনিবাৰে শ্ৰীভূমি জিলাত কৰ্তব্যৰত অৱস্থাত আৰক্ষী কনিষ্টবলক মহতিয়াই নিছিল এগৰাকী ট্ৰাক চালকে আৰু এই ঘটনাত প্ৰাণ হেৰুৱাইছিল আৰক্ষী কনিষ্টবল উজ্জ্বল বৰাই আৰু তাৰ পিছতে অভিযুক্তক আটক কৰি চিন অফ ক্ৰাইম ৰিক্ৰেশ্যনৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল অভিজিত শব্দকৰক আৰু সেই সময়তে আৰক্ষীৰ হাতৰ পৰা পিষ্টলকাৰী পলাবলৈ চেষ্টা কৰোঁতে গুলীয়াই আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত হৈছে অভিযুক্তগৰাকী। পৰৱৰ্তী খবৰ, ৰাজ্যত গো মাংস নিষিদ্ধ কৰাৰ পিছতে জিলাই জিলাই আৰম্ভ হৈছে আৰক্ষীৰ অভিযান আৰু এইবাৰ ধুবুৰীত গো মাংস সৰবৰাহৰ অভিযোগত আটক কৰা হৈছে 4গৰাকী ব্যক্তিক। নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যৰ জিলাই জিলাই আৰম্ভ হৈছে অভিযান। চৰকাৰী নিৰ্দেশক উলংঘা কৰি একাংশই চলাই আছে নিষিদ্ধ মাংসৰ ব্যৱসায় আৰু এইবাৰ ধুবুৰীৰ তামাৰহাটত আপত্তিজনক মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত 3 কুইণ্টল নিষিদ্ধ মাংসসহ 4জন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। জব্দ কৰিছে 3খনকৈ বাহন, ই-ৰিক্সা আৰু এখন স্কুটি। লগতে আটক কৰা হৈছে ছিদ্দিক আলী, মুস্তফা শেখ, হেকমত আলী আৰু আনিছুল হকক আৰু ধৃত লোককেইজনে পশ্চিমবংগৰ পৰা অসমলৈ আনিছিল এই মাংসখিনি। অসম বংগ সীমান্তৰ কামানডাংগাত আটক কৰা হয় এই গো মাংস সৰবৰাহকাৰী কেইটাক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। আজি আকাশত দেখা যাব কোল্ড মুন। বিশ্বৰ কোন কোন প্ৰান্তৰ পৰা দেখা পোৱা যাব এই কোল্ড মুন চাওঁ আহক। আজি এক বিৰল পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। আজি আকাশত দেখা যাব কোল্ড মুন। পৃথিৱীৰ নিচে কাষ চাপিব চন্দ্ৰ আৰু আজি বছৰটোৰ অন্তিম পূৰ্ণিমাত দেখিবলৈ পাব বিশাল চন্দ্ৰমা। শীতকালত এই চন্দ্ৰক কোৱা হয় কোল্ড মুন বুলি। লগতে ইয়াক দীঘল ৰাতিৰ চন্দ্ৰ বুলি কোৱা হয়। অৱশ্যে ভাৰতত দেখা পোৱা নাযাব এই কোল্ড মুন। উত্তৰ কানাডা, উত্তৰ পশ্চিম ইউৰোপ, গ্ৰীণলেণ্ড আৰু আইচলেণ্ডত দেখা যাব এই চন্দ্ৰ। পৰৱৰ্তী খবৰ, নাজিৰাৰ চুমপুৰাৰ বৰদোৱামুখত চাঞ্চল্যকৰ ঘটনা। একে পৰিয়ালৰ 2গৰাকী মহিলাসহ এগৰাকী যুৱতী নিৰুদ্দেশ। নিৰুদ্দেশ হৈছে ক্ৰমে পপি চেতিয়া, দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা নিৰুদ্দেশ হৈছে। বিগত 12 ডিচেম্বৰৰ পৰা নিখোজ হৈ আছে 3গৰাকী। নিৰুদ্দিষ্ট 3গৰাকীক বিচাৰি এতিয়া এজাহাৰ দাখিল কৰিছে পৰিয়ালে। পৰৱৰ্তী খবৰ,
মানুহে তেওঁক ৰাজনীতিৰ চাণক্য বুলি কয়, কিন্তু মোৰ মতে তেওঁ দেশৰ হনুমান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দেশৰ হনুমান আখ্যা অভিনেতা বৰুণ ধাৱনৰ। দিল্লীত অনুষ্ঠিত এক সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অভিনেতাগৰাকীয়ে। পৰৱৰ্তী খবৰ, বাংলাদেশত হিন্দু বিৰোধী কাৰ্য নচলিব। বাংলাদেশত হিন্দু বিৰোধী কাৰ্যক লৈ কঠোৰ হৈ পৰিছে মহম্মদ ইউনুছৰ চৰকাৰ। ঘটনা সন্দৰ্ভত 4 জনক গ্ৰেপ্তাৰ আৰু লগতে 170 জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। হিন্দু বিৰোধী কাৰ্য নচলিব। বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতন সহ্য কৰা নহ'ব। হিন্দুৰ ওপৰত চলা নিৰ্যাতন ৰোধ কৰিবলৈ এইবাৰ কঠোৰ হৈছে ইউনুছ চৰকাৰ। হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগত ইতিমধ্যে 4 জনক গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশত আৰু লগতে 170 জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। উল্লেখযোগ্য যে শেখ হাছিনা চৰকাৰৰ পতনৰ পিছতেই বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত অত্যাচাৰ আৰু হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ ঘটনা ৰোধ নকৰাৰ বাবে সমালোচিত হৈছে ইউনুছ চৰকাৰ। ভাৰত, আমেৰিকা, ইংলেণ্ডেও কঠোৰ ভাষাৰে নিন্দা জনাইছে মহম্মদ ইউনুছ চৰকাৰক আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচাত অৱশেষত একশ্যন ল'বলৈ বাধ্য হ'ল মহম্মদ ইউনুছে। পৰৱৰ্তী খবৰ, কিংমেকাৰ চন্দ্ৰবাবু নাইডুৱে হলঠেকত পেলাব নেকি বিজেপিক? বিপদত পৰিব নেকি কেন্দ্ৰৰ মোদী চৰকাৰ? কিয়নো সংবিধানক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰৰ এটা সিদ্ধান্তক লৈ এইবাৰ আপত্তি দৰ্শাইছে চন্দ্ৰবাবু নাইডুৰ দল TDPয়ে। কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ দল TDPয়ে বিজেপিক প্ৰশ্ন কৰাক লৈ এতিয়া দেশজুৰি চৰ্চা। বিজেপিৰ সিদ্ধান্তক লৈ এইবাৰ প্ৰশ্ন কৰিলে চন্দ্ৰবাবু নাইডুৰ দল TDPয়ে। সংসদৰ এটা সিদ্ধান্তৰ বিৰোধিতাৰে সমুখ সমৰত নামিছে বিজেপি আৰু TDP। জনসংখ্যাৰ ভিত্তিত চলি থকা সীমা নিৰ্ধাৰণক লৈ উদ্বেগ প্ৰকাশ কৰিছে TDPয়ে। TDPৰ সাংসদ লাভু শ্ৰীকৃষ্ণ দেৱাৰালুৱে বিৰোধিতা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক। সাংসদগৰাকীয়ে এই সন্দৰ্ভত কয় যে এই সিদ্ধান্তৰ দ্বাৰা উত্তৰ ভাৰতৰ ৰাজ্যসমূহ লাভৱান হৈছে, কিন্তু সীমা নিৰ্ধাৰণৰ অধীনত দক্ষিণৰ ৰাজ্যসমূহ লোকচানৰ সন্মুখীন হ'ব। জনসংখ্যাৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰিলে 4খন ৰাজ্যৰ আসন বৃদ্ধি পাব। সেই ৰাজ্যকেইখন হৈছে ক্ৰমে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থান। এইকেইখন ৰাজ্যৰ আসন 169ৰ পৰা 324খনলৈ বৃদ্ধি পাব। আনহাতে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ আসন বৃদ্ধি নহয়। দক্ষিণৰ ৰাজ্যকেইখনৰ আসন 129ৰ পৰা 164খনলৈহে বৃদ্ধি পাব। কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ দল TDPয়ে বিজেপিক এই প্ৰশ্ন কৰাক লৈ এতিয়া দেশজুৰি চৰ্চা। পৰৱৰ্তী খবৰ, মুছলমানৰ অধিকাৰ আৰু খাদ্যক লৈ এইবাৰ গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি। হিজাব আৰু গো মাংসৰ অধিকাৰ বিচাৰি এইবাৰ সদন কপালে সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। সাংসদগৰাকীয়ে এই সন্দৰ্ভত ক'লে এয়া মুছলমানৰ সাংবিধানিক অধিকাৰ। মুছলমানৰ অধিকাৰ আৰু খাদ্যক লৈ এইবাৰ গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি। সংসদত মুছলমানৰ সাংবিধানিক অধিকাৰৰ দাবী আছাদুদ্দিন ওৱেইচিৰ। চৰকাৰী কাৰ্যালয়ত হিজাব পিন্ধিবলৈ অনুমতি প্ৰদানৰ দাবী কৰিলে ওৱেইচিয়ে। চৰকাৰী কাৰ্যালয়ত মুছলমান মহিলাক কিয় হিজাব পিন্ধিবলৈ দিয়া নহয় বুলি প্ৰশ্ন সাংসদগৰাকীৰ। আৰু গো সুৰক্ষা আইনক লৈ সৰব হ'ল সাংসদ আছাদুদ্দিন ওৱেইচি। গো সুৰক্ষা আইনৰ দ্বাৰা মুছলমানৰ খাদ্যত বাধা আৰোপ কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। সংসদৰ শীতকালীন অধিৱেশনত সংখ্যালঘুৰ সংৰক্ষণক লৈ এইদৰে গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি।